গৰম হৈ উঠিছে টিয়ক বিধানসভা সমষ্টিৰ প্ৰাক নিৰ্বাচনী বঁটা দলে বলে যোগদান সমাৰোহত অংশগ্ৰহণ বিধায়ক প্ৰদীপ হাজৰিকাৰ 2026 বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি তৎপৰ হৈ পৰিছে ৰাজনৈতিক দলসমূহ সমানে বিভিন্ন দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলো তৎপৰ হৈ পৰিছে উজনিৰ এটা চৰ্চিত সমষ্টি হৈছে টিয়ক বিধানসভা সমষ্টি সমষ্টিটোত বৰ্তমান অসম গণ পৰিষদৰ বিধায়ক আছে এইবাৰ এই আসনখন অগপ আৰু বিজেপিৰ মাজত কোনে নিৰ্বাচন খেলিব হেয়া নিশ্চিত হোৱা নাই যদিও প্ৰতিটো দলৰে প্ৰাৰ্থিত্ব প্ৰয়াসীসকল তৎপৰ হৈ পৰিছে সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত আমগুৰি সমষ্টি বিলুপ্ত হোৱাত বিধায়ক তথা অগপৰ শক্তিশালী নেতা প্ৰদীপ হাজৰিকাৰ আসন নোহোৱা হ'ল কিন্তু ইয়াৰ মাজতে দলে বলে আজি বৃহৎ সংখ্যক সমৰ্থক লগত লৈ বিধায়ক প্ৰদীপ হাজৰিকাই প্ৰৱেশ কৰে টিয়ক সমষ্টিত অসম গণ পৰিষদৰ যোৰহাট জিলা কাৰ্যালয়ত অনুষ্ঠিত সভাত কেইবা শতাধিক যুৱক যুৱতীয়ে অসম গণ পৰিষদত যোগদান কৰে যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্ট পোহৰ লাইভ 8 আমাৰ ইয়াৰ পৰা বহুখিনি লগত সভাত উপস্থিত আছে আৰু তেওঁলোক অহা কথা আছে এতিয়া হয়তো অকণমান দেৰি হ'ব পাৰে কিন্তু আহি পাবহি এখন আজি কেন্দ্ৰীয় নেতৃত্বৰ নিতান্তই আপোনাক ইংগিত থাকিব লাগিব যে যিহেতু আপুনি ইয়াত এণ্ট্ৰি মৰা মানে আপুনি প্ৰাৰ্থিত্বৰ দাবীদাৰ কেন্দ্ৰীয় নেতৃত্বই আপোনাক প্ৰিয় সমষ্টিত ইংগিত নিতান্তই দিছে নাই এতিয়া তেনেকুৱা কথা নাই দাবীদাৰ বুলি কথা নহয় কথাটো হৈছে দলে যিটো সিদ্ধান্ত ল'ব আমি দলৰ সিদ্ধান্তটো সদায় মানি আহিছোঁ 85 চনৰ পৰা আগলৈও আমি মানি যাম আৰু এতিয়া যিহেতু আমাৰ মিত্ৰ দলৰ চৰকাৰ আছে এতিয়া এজিপি বিজেপি ইউপিপিএল গণশক্তি চব লগ লাগি আছে সেইকাৰণে এই বিষয়বিলাক আলোচনা হোৱা নাই আলোচনা হৈ পেলাই নেক্সট চৰকাৰখন গঠন কৰিবৰ কাৰণে কাক এনেকৈ ক'ত দি পেলাই তেওঁলোকে জিকাই পেলাই লৈ যায় পেলাই চৰকাৰখন গঠন কৰিব পাৰিব সেইটো তেওঁলোকে পৰিকল্পনা কৰিব এতিয়া কিন্তু আমাৰ দলত এই তেনেকুৱা কোনো আলোচনা যদি আপোনাৰ প্ৰাৰ্থিত্ব দিয়ে তেতিয়া আপোনাৰ প্ৰত্যাহ্বান থাকিব যদি সমষ্টিটো 27খন এটা বৃহৎ সমষ্টি লগতে আপুনি দীৰ্ঘদিনে থকা সমষ্টিটো পিছত আপুনি এই সমষ্টিটো আপুনি চেলেঞ্জৰ মুখামুখি হ'ব লাগিব মই এতিয়া আপোনালোকৰ ক'লোৱেই আপোনালোকক যে মোক তত্ত্বাৱধায়কৰ দায়িত্ব দিছে দায়িত্ব দিছে দলে সেই মইতো কাম কৰিব লাগিব কেলৈ মই ফাঁকি দিব নোৱাৰোঁ মই সদায় যদি আন্দোলনৰ সময়ৰ পৰা মই যিমানবোৰ কাম কৰি আহিছোঁ মই একদম নিষ্ঠাৰে কাম কৰি আহিছোঁ এতিয়া সেইটো মানে এইটো নহয় যে মই যে টিয়ক সমষ্টিতে কাম কৰিছোঁ মই শিৱসাগৰত কাম কৰি আছোঁ কাৰণ শিৱসাগৰত আমাৰ নিজৰ য'ত মই আমগুৰি সমষ্টি আছে এতিয়া সেইকাৰণে সেইবোৰ কাম দলীয় কাম পূৰা কৰি আছোঁ কিন্তু দলে ক'ত দিব বা ক'ত দিব নে নিদিব সেইটো সিদ্ধান্তটো এইটো দলৰ বিজেপিয়ে যিহেতু বিটিআৰ নিৰ্বাচন আপুনি দেখিলে যে দলক যাতে মই দলটো শক্তিশালী কৰি দিব আৰু আজি ইয়াত কাম কৰি থকা আমি 27টা আঞ্চলিক আছে 27টা আঞ্চলিকো আমাৰ প্ৰায় 14টা আঞ্চলিক সম্পূৰ্ণ হৈছে কাম কৰি পেলাই এতিয়া আৰু বহুতকেইটা আঞ্চলিক বাকী আছে তেতিয়া এইটো সময়তে কিন্তু আমি দেখিছোঁ যে আমাৰ বহুত মানুহ আমি য'ত কাম কৰিছোঁ বহুত মানুহে দলত যোগদান কৰিব বিচাৰিছে এতিয়া সেইকাৰণে আজি দিনটো মানে আমি ধাৰ্য কৰিছিলোঁ যে আজি আমি সকলো আমি ইয়াতে অংশগ্ৰহণ কৰাম এতিয়া আমাৰ মানে 400-500 মানুহে আজি যোগদান কৰিছে মানে একচুৱেল হিচাপটো আমাৰ লিখিতভাৱে আছে ওলাব কিন্তু এইখিনিয়ে যোগদান কৰিছে এতিয়া কথাটো হ'ল আপোনালোকে চাওক আঞ্চলিকতা মাতটোতো থাকিবই আঞ্চলিকতা মাতটো কেতিয়াও কোনো তাতে কোনো শেষ কৰিব নোৱাৰে আৰু সদায় থাকিব এই আঞ্চলিক শক্তিটোৱেই মানে অসমৰ সমাজখন অসমীয়া জাতি অসমীয়া মাটি অসমীয়া ভাষা কৃষ্টি সংস্কৃতিৰ কাৰণে যুঁজ কৰি পেলাই আহিছে এতিয়া এই দলটো তৃণমূলৰ পৰা শক্তিশালীভাৱে সজাই পৰাই তোলাটো আমাৰ দায়িত্ব আমি আজি 1985 চনৰ পৰা আমি কাম কৰি আছোঁ এতিয়া কিন্তু এইখিনি নতুন প্ৰজন্ম ইতিমধ্যে দললৈ আহি আছে আপোনালোকৰ সন্মুখতে দেখিছে আজি প্ৰায় 400-500 ল'ৰাই যোগদান কৰিছে এতিয়া স্বাভাৱিকতে আঞ্চলিক অহা দিনবিলাকত আঞ্চলিক দলটো যে বহুত শক্তিশালীভাৱে আগবাঢ়ি যাব এইটোৱেই মানে চিন আৰু আমাৰ যি মানে জাতিৰ কাৰণে যি আমাৰ যুঁজ হৈছিল এদিন সেই যুঁজটো মই ভাবোঁ যে এইসকলে কণ্টিনিউ কৰিব পাৰে মানে নল মৰিলে গজালি যেনেকৈ উপজে এই নল মৰি পেলাই গজালিবিলাক এতিয়া লাহে লাহে ডাঙৰ হৈ পেলাই আহি আছে আৰু সেইকাৰণে আমি ভাবিছোঁ যে ভৱিষ্যতে আঞ্চলিকতা বাদটো আমি সুন্দৰ এচাম আমাৰ যুৱকৰ হাতত আমি গতাই পেলাই
দলটো শক্তিশালী কৰাৰ লগতে সমাজখনক ধৰি ৰাখিব আমি পাৰিম আপোনালোকে এইটো যাৰ ওপৰত গইনালৈ জীয়াই আছে মানে আঞ্চলিক শক্তিটো কেতিয়াও শেষ কৰিব নোৱাৰে আমাৰ কাৱৈ মাছ মাগুৰ মাছ গৰৈ মাছ এইবোৰ থাকিবই কোনোবাই যদি ভাবে যে এইবিলাক চব শেষ হৈ যাব সেইটো কেতিয়াও নহয় আমাৰ স্থানীয় যিবিলাক আছে এইটো থাকিব আৰু এইটো স্থানীয় শক্তি আৰু স্থানীয় শক্তিবিলাক গোট খাই পেলাইহে আপোনাৰ ৰাষ্ট্ৰীয় শক্তি হ'ব পাৰিব এতিয়া নহ'লে কোনো ৰাষ্ট্ৰীয় এককভাৱে কোনো ৰাষ্ট্ৰীয় শক্তিয়ে ভাৰতবৰ্ষক শাসন কৰিব এতিয়া নোৱাৰিব যদি মিত্ৰতাৰ হয় এজিপি কিমান এখন দাবী কৰিব বুলি আপুনি ক'ব বিচাৰে আজি এইটো বিষয়টো এতিয়া ক'ব নোৱাৰিম কাৰণ এইটো একদম আলোচনা হোৱাই নাই আৰু ময়ো সম্পাদক হিচাপে তেনেকুৱা আলোচনাত মই অংশগ্ৰহণ কৰিবলৈ এতিয়ালৈকে পোৱা নাই সেইকাৰণে এইটো কোৱা সম্ভৱ নহয়